বাৰিষা অহাৰ লগে লগেই বুঢ়া লুইতে কালৰূপ ধৰিছে। বুঢ়া লুইতে কলিয়াবৰ হাতীমূৰাৰ যি বনভোজস্থলী তথা দুৰ্গা মন্দিৰৰ কাষৰ যি ব্ৰহ্মপুত্ৰৰ বনভোজস্থলী আছে, সেই বনভোজস্থলীত ব্যাপক খহনীয়া অব্যাহত আছে। আমি দেখুৱাইছোঁ এনেদৰেই প্ৰায় এসপ্তাহ দিন ধৰি বুঢ়া লুইতে কালৰূপ ধৰি এনেদৰেই ব্ৰহ্মপুত্ৰৰ হাতীমূৰাৰ পাৰৰ এই বনভোজস্থলীত ব্যাপক খহনীয়া অব্যাহত আছে। জলসম্পদ বিভাগে বোল্ডাৰ পিটছিঙেই হওক, পাৰ্কোপাইন বা জিঅ' বেগৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা অব্যাহত ৰাখিছে যদিও এই ব্যৱস্থাই কিমান দূৰ ফলপ্ৰসূ হয় সেয়া সময়েহে ক'ব। কিন্তু জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা অব্যাহত ৰাখিছে। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে, তেখেতৰ পৰা জানিম। দাদা, ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে হাতীমূৰাত? হয়, মই যোৱা সপ্তাহত ইয়ালৈ আহিছিলোঁ, তেতিয়াও দেখা পাইছিলোঁ ইয়াত খহনীয়াৰ কিন্তু বৰ্তমানো খহনীয়া হৈ আছে। সেইকাৰণে জলসম্পদ বিভাগ, তাৰ লগতে আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াই সবল ভূমিকা লৈ ইয়াৰ খহনীয়া প্ৰতিৰোধৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কি ভূমিকা গ্ৰহণ কৰে সেইটো লক্ষণীয়। নিশ্চয় তেখেতে এটি কলিয়াবৰ ঐতিহ্যমণ্ডিত ঠাইখন সুৰক্ষিত কৰাৰ স্বাৰ্থত হয়তো জলসম্পদ বিভাগৰ লগত লগ হৈ নিশ্চয় ইয়াৰ বিহিত ব্যৱস্থা কৰিব। জলসম্পদ বিভাগে পাৰ্কোপাইন বা হয়, পাৰ্কোপাইন আৰু জিঅ' বেগ আমি দেখা পাইছোঁ, ব্যৱস্থা গ্ৰহণ কৰি আছে। ফলপ্ৰসূ বৰ্তমানলৈকে হোৱা দেখা নাই। হয়তো কামখিনি কৰা আৰম্ভ কৰিছে আৰু কৰিবলৈ বাকী আছে হয়তো। এনেদৰে দেখা গৈছে জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে, কিন্তু সেই ব্যৱস্থা বৰ্তমানলৈকে ফলপ্ৰসূ হোৱা নাই। কাৰণ বুঢ়া লুইতে হাতীমূৰাৰ বনভোজস্থলীত ইতিমধ্যে খহনীয়া অব্যাহত ৰাখিছে আৰু সময়েহে ক'ব জলসম্পদ বিভাগৰ এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কিমান দূৰ ফলপ্ৰসূ হয় বা ব্ৰহ্মপুত্ৰৰ এই ব্যাপক খহনীয়া হাতীমূৰা বনভোজস্থলীত জলসম্পদ বিভাগৰ প্ৰতিৰোধ ব্যৱস্থাই কিমান দূৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব সেয়া সময়েহে ক'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।